সন্দেহজনক লোকৰ ইফাল সিফাল যাত্ৰা আৰম্ভ হৈছে আৰু এনেদৰে তিনিচুকীয়াত এটা দল আহি উপস্থিত হৈছে যিটো দলক সদৌ টাই আহোম ছাত্ৰ সন্থাই আজি ৰাতি পুৱা ভাগতেই তিনিচুকীয়াৰ ASTC বাছ ষ্টেচনৰ সন্মুখত তেওঁলোকক জব্দ কৰে আমি দেখুৱাব বিচাৰিছোঁ যে একাংশ সন্দেহজনক লোক তেওঁলোক ইয়ালৈ আহিছে তেওঁলোক ধুবুৰীৰ পৰা আহিছে বুলি কৈছে গোটেই দলটোক ধুবুৰীৰ পৰা আনিছে বুলি কৈছে মিলন বুঢ়াগোহাঁই পাইছোঁ আমি সুধিব বিচাৰোঁ কি ক'ব আচলতে 15 এটা দল আপোনালোকে সন্দেহজনক লোকৰ ধৰিছে কি কথা চাওক আচলতে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ সম্পৰ্কত আচলতে সৰ্বজন বিদিত সকলো ৰাইজে গম পায় আজি পুৱাই আমি খবৰ পাইছোঁ যে ধুবুৰী মানকাছাৰ ঠাইৰ পৰা আচলতে কিছুমান সন্দেহযুক্ত লোকে আচলতে মিয়া লোকে আহিলে ইয়াত কাম কৰিবৰ কাৰণে আহিছে বুলি খবৰ পালোঁ আৰু তাকেই আচলতে নেতৃত্ব দিয়া এজন স্থানীয় আচলতে মুছলমান সম্প্ৰদায়ৰ লোকে আনিছে বুলি আমি ইয়াত গম পালোঁ আজি আমি দেখিলোঁ আপোনালোকে পৰিৱেশ দেখিছে আজি খবৰ কৰিছোঁ যে তেখেতসকলে আচলতে মানকাছাৰৰ পৰা আহিছে ধুবুৰীৰ পৰা আহিছে কিন্তু তেখেতসকলে কি কাৰণে আহিছে ভালকৈ নাজানে কোনে আনিছে তেখেতসকলে নাজানে তেখেতসকলে কেৱল কৈছে যে আমি অৰুণাচলত কাম কৰিবলৈ যে গৈছোঁ আৰু যাব লাগে বুলি কোৱা কাৰণে তেখেতসকলে গুচি আহিছে জিলাত কাম কৰিবলৈ কাৰণে আচলতে নামনি অসমৰ লোকসকল সন্দেহযুক্ত লোকসকল আহি তাত কাম কৰাৰ পিছত কিন্তু ঘূৰি নাযায় আহি তিনিচুকীয়াত বসবাস কৰি আচলতে ভূমি বেদখল কৰি লিডুত যিটো পৰিৱেশ সৃষ্টি হৈছে তেনেকুৱা পৰিৱেশ সৃষ্টি হয় সেই পৰিৱেশ নোহোৱাৰ ক্ষেত্ৰত আচলতে আমি সাৱধান হ'বৰ কাৰণে আমি এই ঠিকাদাৰজনক কৈছিলোঁ আপুনি অৰুণাচলত কাৰণে কাম কৰিবলৈ আনিছে অৰুণাচলত আচলতে যে অসমত নাথাকে ইয়াত কাম কৰিবৰ কাৰণে মই আনিছোঁ আৰু ইয়াৰ পৰা কাম হোৱাৰ পিছত আমি ইয়াৰ পৰা পঠাই দিম পুনৰ বুলি আপুনি এখন লিখিত দিয়ক আৰু অৰুণাচলত যদি কিবা হয় তাৰ দায়িত্ব আপুনি ল'ব বুলি লিখি দিয়ক বুলি কোৱাৰ লগে লগেই তেখেতে কৈছে যে মই এই দায়িত্ব ল'ব নোৱাৰোঁ মই পইচা দি মানুহ আনিছোঁ মই যদি কাম কৰিব নকৰিলে নাই গুচি যাওক মোক ক'বলৈ নাই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে ইয়াৰ পৰা আমি বুজিবলৈ বাধ্য হৈছোঁ যে তেখেতসকলক এইদৰে আনিব অনাৰ পিছত তাত কাম কৰি তেখেতসকলে এৰি দিব আৰু তেখেতসকলে ইয়াতে থিতাপি লৈ পুনৰ আচলতে অবৈধভাৱে ইয়াত বেদখল কৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব আমি এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ তেওঁক সুধি আছোঁ কি নাম আপোনাৰ জাকিৰ আছে জাকিৰ ঘৰ বৰপেটা কি ক'লৈ আহিছে ইয়ালৈ ইয়াৰে ৰাজমিস্ত্ৰী কাম পকা কাম মিস্ত্ৰী ক'ত কৰিবলৈ আহিছে এই গেলাপুখুৰী কৰে এতিয়া যাব ক'ত এতিয়া তাতে যাম তাতে যাব ইহঁতৰ লগত অহা নাই আমি দুটাই আহিছোঁ বেলেগ কামত আহিছে আপোনাৰ নামটো কি মোৰ নাম ৰচিদুল ইছলাম ক'ৰ পৰা আহিছে মই আহিছোঁ বৰপেটাৰ পৰা অঁ কি নাম ফালু মই ফালু মই বৰপেটাৰ পৰা আহিছোঁ ক'ৰ পৰা বৰপেটাৰ পৰা ক'ত যাব কামত ক'ত অৰুণাচল যাব লাইচেঞ্চ আছে অৰুণাচল যাবলৈ পাছ আছে পাৰ্মিশ্যন আছে পাঁচটো নাই আপুনি এইটো সেই কৈছে বনাব বুলি ঠিকাদাৰে বনাই দিব বুলি ক'লে ঠিকাদাৰে বনাই দিব কিমান দিনৰ কাৰণে কাম কৰিবলৈ আহিছে আমি আহিছোঁ আপোনাৰ 2 মাহ থাকিম 2 মাহৰ কাৰণে আহিছে একেদিনে পাছ বনাই দিব সেইটো ক'লে আৰু কি অৰুণাচললৈ যাব কি নাম জাহিদুল ইছলাম অৰুণাচল কি তাত কাম কৰিবা কি কাম কৰিবা কি নাজানো মই কি কাম কৰিবা মই নাজানো এই ঠিকাদাৰে জানে তুমি একো জানা কি কাম কৰিবা কিমান বয়স হ'ল তোমাৰ অৰ্ডাৰ পাল হ'ল 18 পাৰ হ'ল কিমান পঢ়িছা পঢ়িছোঁ যিমান পাৰিছোঁ সিমান পঢ়িছোঁ কিমান পঢ়িছা হাই স্কুলত গৈছিলোঁ গৈছিলা কি নাম ৰাচিদুল হয় ৰাচিদুল ক'ত যাবা অৰুণাচল কি কৰিবলৈ তাতে ৰাজমিস্ত্ৰী কাম কৰি আছে তাতে কাম কৰিব ৰাজমিস্ত্ৰী কাম কৰিবা তাত আগত গৈছিলা নাই আগতো গৈছিলোঁ মই লাইচেঞ্চ আছে না লাইচেঞ্চ নাই তাতে 3 মাহ হ'ল যাতে যাওয়া লাইচেঞ্চ নাই না তাতে ঠিকাদাৰ কৈছে গেট পাছ বনাই দিব আচ্ছা 3 মাহৰ কাৰণে বনাই দিব 3 মাহৰ জন্য বনাই দিব একেদিনাই বনাই দিব না একেদিন কিমান দিন লাগে বনাতে তাতে কৈছে কয় তোরা আহি যা গেট পাছ মই বনাই দিম আধাৰ কাৰ্ড তাতে লৈ লিছে আচ্ছা কি নাম ৰকিবুল কি কাম কৰিবা ৰাজমিস্ত্ৰী সব ৰাজমিস্ত্ৰী সব ৰাজমিস্ত্ৰী আচলতে এওঁলোকে প্ৰত্যেকে আচলতে ৰাজমিস্ত্ৰী কি ধৰণৰ ৰাজমিস্ত্ৰী তেওঁলোকে জানে তেওঁলোকে চেহেৰাই কৈ আছে কি এইজনকতো আচলতে একদম সৰু ল'ৰা হাজিৰা কৰিবলৈ আহিছে ৰাজমিস্ত্ৰী কৰে কি কাম কৰিব তেওঁ নিজে নাজানে আৰু এওঁলোকক অৰুণাচললৈ লৈ আহিছে অৰুণাচলৰ নামত লৈ আহিছে কিন্তু এওঁলোকক আনি ঠিকাদাৰে তিনিচুকীয়াত তেওঁলোকক এৰি দিছে আৰু এতিয়া তেওঁলোকে ক'ব বিচাৰিছে তেওঁলোকে অৰুণাচলত 3 মাহৰ কাৰণে কাম কৰিবলৈ আহিছে আৰু এইধৰণে অৰুণাচললৈ অহা 3 মাহ 4 মাহ কাম কৰিবলৈ অহা লোকৰ কোনো ধৰণৰ অনুমতি নথকাৰ বিপৰীতে তেওঁলোকে তিনিচুকীয়াত থাকে আৰু তিনিচুকীয়াত থাকি তেওঁলোকে বসবাস কৰে ইয়াত তেওঁলোকে এই ঘৰ দুৱাৰ বাৰী পিছত পাতি লয় আৰু এইধৰণে ইয়াত উজনি অসমত তেওঁলোকে থাকিবলৈ আৰম্ভ কৰে আৰু ইতিমধ্যে এনে একাংশ লোকক আতাশ্ৰীয়ে আটক কৰাক লৈ বা আতাশ্ৰীয়ে তেওঁলোকক জব্দ কৰালৈ যথেষ্ট আলোচনা আৰম্ভ হৈছে আৰু এনে আলোচনাৰ মাজতে আতাশ্ৰীয়ে ক'বলৈ বাধ্য হৈছে শীঘ্ৰেই তেওঁলোকে সমগ্ৰ তিনিচুকীয়া জিলাত অভিযান আৰম্ভ কৰিব এনে সন্দেহজনক লোকৰ ওপৰত